নমস্কাৰ গাইজ, ভিডিঅ'টো দিওঁতে বহু পলম হৈ গ'ল। সৰস্বতী পূজা যায় একদম অহা বছৰকে আহিব হ'ল, কিন্তু মোৰ ভিডিঅ' দিয়া হোৱা নাছিল। ভাবিলোঁ এবাৰ যে বহু পলম হৈ গ'ল, ভিডিঅ'টো নিদিওঁ। তাৰপিছত আকৌ এবাৰ ভাবিলোঁ যে যিহেতু ক্লিপকেইটা লৈ থৈ দিছিলোঁ, বোলে এডিট কৰি আজি দিয়াই ভাল, পিছত কেতিয়াবাকে চাব পাম। তামোলপুৰ ডিগ্ৰী কলেজৰ আমাৰ বৰ্তা এজন কৰ্মচাৰী। এবাৰ পূজাৰ দায়িত্ব আমাৰ বৰ্তাইনো নিজে কিমানখিনি কৰিব, চব পূজাৰ যিখিনি সামগ্ৰী লাগে সেয়া দায়িত্ব আমাক দি দিলে। এয়া হৈছে সৰস্বতী পূজাৰ আগৰ দিনাৰ দৃশ্য। আমি একদম গৈ পিনে বেলপাত এইবোৰ আনি থৈ দিলোঁ আৰু তাৰপিছত দেখিলোঁ এডাল বগৰী গছ, একদম নামি পিনে একদম ছিঙি টিঙি খাই ল'লোঁ। তাৰপিছত ৰাতিকে গ'লোঁ কলেজলৈ, যিহেতু কালি খানা হ'ব। তাৰ চব্জি যি কাটিবলগীয়া আছে আজিতে কৰি থৈ দিছে আমাৰ বৰমা, মা, খুৰী আৰু কোনোবা আছিল আৰু। তাৰপিছত মই অকণমান হেল্প কৰি দিলোঁ। এয়া মই মটৰ গুচাই আছোঁ আৰু আমাৰ মহাৰাজকেইটাইতো এইবোৰ নকৰে, যিহেতু ৰাতিও হ'ল সেইবাবে ইয়াতে খানাটো হ'ব আজি। এয়া একদম বনি আছে আৰু তাৰপিছত ওপৰৰ পৰা পৰি আছে নিয়ৰ, আৰু আমি একদম মুকলি জেগাত জুই পুৱাই আছোঁ আৰু এয়া চিকেন আমাৰ ৰেডি। আৰু ষ্টুডেণ্টসকলেও ইয়াৰ ডেক'ৰেশ্যন কৰি আছে কালিৰ বাবে, আৰু আলু, বেঙেনা, বিলাহী এইবোৰ পিটিকা বনাইছে। তাৰপিছত ভাতটো খাই লৈ আহি গ'লোঁ, আৰু ৰাতি আহোঁতে একদম 12টা মানে বাজিল। এয়া আমাৰ গোটেই ফেমিলি 8জন, আৰু আইতা আহিলেতো একদম ফুলে হৈ গ'ল হয়। আইতা আছে জীয়েকৰ ঘৰত, মানে জেঠাইৰ ঘৰত। এয়া হৈছে নেক্সট ডে, একদম সৰস্বতী পূজাত যাব ওলালোঁ। এয়া ভণ্টি আৰু মই। আমি অকণমান পলমকৈ ওলালোঁ, আৰু আমি আমাৰ নিজৰ কলেজত যাম। কলেজ বুলিও ক'ব পাৰি, স্কুল বুলিও ক'ব পাৰি। পোনপ্ৰথমে গ'লোঁ মই মেট্ৰিক পাছ কৰি যোৱা স্কুলখনলৈ। ইয়াত এমইও আছে, হাইও আছে, মানে একদম 6ৰ পৰা 10লৈ ইয়াতে মেট্ৰিক পাছ কৰি গৈছিলোঁ। ইয়াত সৰস্বতীৰ চৰণত এটা আশীৰ্বাদ লৈ গ'লোঁগৈ। আমাৰ এই মানে হাইস্কুলখনৰ ফ্ৰণ্টতে আছে ডিগ্ৰী কলেজখন, তাতো গ'লোঁ এপাক চাই আহিলোঁ। এয়া চাওক, ডেক'ৰেশ্যন কৰাৰ কথা যে কৈছিলোঁ এইবোৰে। ইয়াত যিবোৰ বাঁহ আছে ন, এইবোৰ চব আমাৰে, মানে যিবোৰ বাঁহেৰে একদম ডেক'ৰেশ্যন কৰিছে চব মানে আমাৰ। সেয়া আমাৰ লগৰবোৰ, একদম লগৰ কেইজনীও আহিল ইয়াতেও দুখন, এখন কমাৰ্চ আৰু এইখন ডিগ্ৰী ইয়াতেও আছে, চাই গ'লোঁ। এইফালে চাওক, আমাৰ বৰ্তাহঁতে ৰান্ধি আছে একদম এইবোৰ। খাবাই থৈছোঁ দে, খুৰা হাই বুলি কৈ দে। কেনে লাগছে ভাত ৰান্ধি? চাওকচোন খুৰাজনৰ কথা, ভাত ৰান্ধিবলৈ ভালেই লাগিছে, কিন্তু অলপ ৰ'দ। তাত ডিগ্ৰীৰ পৰা আহি আৰু আমি যাব ওলাইছোঁ কলেজ, মানে মই পঢ়া শুনাত। আৰু তাত অকণমান দূৰ, আৰু 4 কিলোমিটাৰমান হ'ব। ই ৰিক্সাত উঠি আহি গ'লোঁ আৰু পায়ে গ'লোঁ। আৰু আজি হৈছে ব্লেক ডে, মানে 14 ফেব্ৰুৱাৰীৰ কথা কৈছোঁ। যিসকল জোৱান 2019 চনৰ 14 ফেব্ৰুৱাৰীৰ দিনা শ্বহীদ হৈছিল, সেইসকলৰ আত্মা শান্তি পাওক। আৰু হৈছে সৰস্বতী পূজা আজি, আৰু তিনিটা পৰিছে। মোৰ ফালৰ পৰা আটাইকে হেপী সৰস্বতী পূজা। আৰু নেক্সট হৈছে ভেলেণ্টাইন্স ডে। আমাৰতো এইবোৰ নায়েই আৰু। এয়া চাওক, চব পিনে সৰস্বতী দেখিব আজি। আৰু তাৰপিছত বহু সময় ৰখি থকাৰ পিছত এয়া আহি গ'ল প্ৰসাদ আহি গ'ল। এয়া প্ৰসাদ খাই লোৱাৰ পিছতে আমি খানাটো খাই দিলোঁ। এইফালে আছে দাল, চব্জি, আলু, পায়স আছে আৰু ঢেৰ কিবা আমিও খাই ল'লোঁ আৰু আহি গ'লোঁ। আৰু ইয়াত ইমান ভিৰ লাগি থকাৰ কাৰণটো কি জানেনে? ইয়াত মানে আমাৰ এখন পাৰ্ক আছে, চবেই ইয়াতে আৰু ভেলেণ্টাইন্স ডে মনাই আছে, আৰু সেইবাবে দেখাই দিছোঁ। মটঙাতে হয়, আমাৰ তামোলপুৰবোৰেতো জানেই, আৰু যিসকলে নাজানে তেখেতকে কৈছোঁ যে চাওক, ভিৰ লাগি থকাৰ কাৰণ। চব ভেলেণ্টাইন্স ডে, পুৰা চব ভেলেণ্টাইন্স, চব কাপলে পাব। পুলিচবোৰো ইয়াতে ৰখি আছে একদম। এয়া চাওক, চব কাপল। আমি আৰু ৰিক্সাতে উঠি চাই গ'লোঁ। তো আজিলৈ এৰিছোঁ। ভিডিঅ' ডেইলি দিয়া কৰিম মই নিশ্চয়। আজিলৈ বাই।